আমাৰ ফালে ফুটটো ল'বলৈও বেয়া পায় সঁচা কথা খোলাকৈ কৈ দিছোঁ মই ইয়াত আপোনালোকৰ মুখকেইখনলৈ চাই ভাল লাগিছে এই বোলে ইমান দেখুৱাই ভক্তি নহয় এইটো লাগে আৰু দেৱকৰ্ম পিতৃকৰ্ম গমনা কৰা আনকি তিলকবিহীন মস্তক চোৱাটোতো খোলাকৈ ক'বলৈ গ'লে শ্মশান তুল্য সিমানখিনি ক'বলৈ গ'লে এতিয়া প্ৰসাৰ হৈছে না এপাত এপাত লিখকচোন হয় নহয় লিখিবলৈ টপিক এটা চলিব লাগিব মানে দি দিছোঁ আৰু এতিয়া চাওক যে কোনোবাই মানে নামানে নিজৰ কথা কিন্তু কিছুমান ব্যৱস্থা এইটো সংস্কৃতিত গ্ৰহণ কৰি থকা হৈছে যে ইন্দ্ৰিয়বিলাকে ঈশ্বৰক অকণমান চিন্তা কৰোঁ বুলি চকুকেইটা মুদকচোন সেইফালৰ পৰা বেলেগ ৰম্ভা মেনকা আহিব নালাগে নিজৰ মনতে ঢেৰ ৰম্ভা মেনকা আহি যায় হয় নহয় বা মনলৈ নহা চিন্তাটো গুচি আহে নহয় চকুকেইটা মুদক ঈশ্বৰৰ চৰণ চিন্তা কৰোঁ বুলিও কা মুখখন ভাহি আহিব সেয়া কি সেয়া কোনে পঠাইছে খালি আমাৰ কি হয় আমি পটককৈ মানে নাই 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 নহ'ব এনেকৈ নহ'ব আমাক ৰম্ভা মেনকা পঠাব নালাগে আমালৈ মহ এটা পঠালেই যথেষ্ট ইমান মহ আজি থৈছোঁ আৰু দেই এইটো কি মহটোও পৰিব মনলৈ নহা চিন্তাও আহিব কাৰণ সেইখিনি জমা আছে তাৰ সন্মুখীন হ'ব লাগিব মনলৈ আহি থাকক তাক আঁতৰাবলৈ চেষ্টা কৰিব লাগে আহি থাককচোন কৃষ্ণ কৃষ্ণ কৃষ্ণৰ ৰূপটো ভাবি থাকিব লাগে আহি 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 এটা সময়ত কি হ'ব মানুহেও কয় নহয় বৰকে গালি পাৰিব নালাগে গালি পাৰি থাকিলে মানুহ ঘেকেটি খোৱা হয় আমাৰ ফালে কয় আপোনালোকৰ ফালে শব্দটো অকণ বেলেগ হ'বও পাৰে মানে গালি পাৰি থকা মানুহটোক যদি সদায় গালি পাৰি থাকে পিছত গালিয়ে প্ৰভাৱ নেপেলোৱা হয় হয় নহয় এই আহি আছে আহি থাকচোন আহি থাক আহি থাক আহি থাক পিছত যেতিয়া গম পায় গৈও লাভ নাই তেতিয়াহ'লে আপুনি বাট লৈ ল'ব আমি খালি নিজৰ জেগাত বৰ্তি থাকিব লাগে কিন্তু তাৰ মাজতো সমস্যা এটা আছে সমস্যাটো হ'ল কি ঈশ্বৰৰ কোৱা হৈছে ন ঋষিসকলৰ প্ৰসংগ চলিতে শৰণাগতিৰ প্ৰসংগ এটা আহিছিল যে শুদ্ধ শৰণ কেনেকৈ মানুহক চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো চবতে মনত ৰয় গুৰুৱে দিয়া কথাকেইটা ভুলতো মনত নাথাকে দেই হে থাকে জানো পটক পাহৰি যায় বুলি হৰি ভকতে জানো পাতি দিয়ে ওলোটাই সুধিবলৈ কাহানিও নাযায় এইটো প্ৰসংগও কৈ আছে যিদৰে গুৰুৰ মহিমা আছে শিষ্যৰো মহিমা আছে শিষ্য কাক কোৱা যায় মই আমুকৰ ওচৰত শৰণ ল'লোঁ সেইজন শিষ্য নি নহয় চাচয়তি শিষ্য হওক যাক শাসন কৰিব পাৰি গুৰুৱে যদি কয় পূবে যাওঁ মই যদি যায় বাদ দিয়ক থক মই পশ্চিমে যাম সেইজন শিষ্য নহয় হয়নে নহয় সেইকাৰণে গোটেই ভাগৱতৰ মাৰ্গটোত এজন শিষ্য হৈ যাব লাগে পৰীক্ষিত এজন শিষ্য হৈ থাকিল ন কি কৈছে শুনিম সেইমতে চলিম গুৰুৱেও কিন্তু চব কথা খোলাকৈ নকয় সেইটোও ডাঙৰ কথা হ'ব পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান চব যদি দিয়েই দিয়ে ভাতকেইটা বাঢ়িহে দিব মাকে যদি কয় শুন তই ইমান কষ্ট কৰিব নালাগে হেৰৌ মই চুবাই দিওঁ দে পাৰিব জানো নহয় ন চুবাব নিজেই লাগিব আৰু চুবাওঁতেও ঈশ্বৰে মেকানিজমটো এনেকুৱাকৈ থৈছে চাওক জীৱনত যিকোনো কৰ্ম মানুহে 20%হে কৰিব লাগে 80% আপুনি হৈ যায় ভক্তিটো তেনেকুৱা এইটো চাইকলজিৰ এটা ল হয় যেনেকৈ ভাতকেইটা খাওঁতে আঙুলিকেইটাই সানি পিনি মুখতহে দিব লাগে পেটত পৰক পেটৰ পৰা সপ্ত ধাতু সৃষ্টি হওক চব অট'মেটিক চলি থাকে হয়নে নহয় ভক্তিটো চাকি গছ জ্বলাই ধূপ গছ জ্বলাই গুৰু বাক্য কৈ নিজৰ ভাৱকণ প্ৰকাশহে কৰিব লাগে বাকী গাইডলাইন তেওঁৰ আৰে ভাবিন লভতে দেৱ দৰ্শনম ভাৱতে ঈশ্বৰ দৰ্শন হৈ যায়গৈ ভাৱত দিয়াৰ বাবে বিদুৰৰ পত্নীয়ে কলৰ বাকলিতে দিছিল সেইটোও খালে হয় নহয় দুৰ্যোধনৰ আকৌ ৰাজপ্ৰাসাদ আছিল নহয় ঘূৰিও নাচালে আমি আকৌ সুবিধাটোহে চাই ল'ম হয়নে নহয় সুবিধাটো জৰুৰী নহয় তাত ভাৱটো আছে নে নাই শ্ৰদ্ধা আছে নে নাই ভগৱন্তও সেই স্থানত থাকে য'ত শ্ৰদ্ধা থাকে নহয়নে এতিয়া চাওক সেই কথা ক'বলৈ যাওঁতে শৰণাগতিৰ এটা ক্ৰম আছে যাক শতবিধা শৰণাগতি বুলি কোৱা হয় মই এই প্ৰসংগৰ সৈতে যেনে তেনে মিলামগৈ আৰু পাৰ কৰামগৈ আৰু দেই গাড়ীখন এতিয়া য'তে ত'তে নিয়াবলগীয়া হৈছে নহয় মুঠতে পাৰ কৰামগৈ এতিয়া চাওক শতবিধা শৰণাগতিত কি কোৱা হৈছে প্ৰথমতে বোলে শৰণীয়জনে অনুকূলেশ্য সংকল্প ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প ল'ব ঈশ্বৰৰ অনুকূল কৰ্ম কি ঈশ্বৰে ভাল কথা কয় গতিকে শৰণীয়া হৈ পেলাই মই বেয়া কথা ক'ব নোৱাৰোঁ সেইটো প্ৰথম দায়িত্ব ঈশ্বৰে ভাল বস্তুহে খায় ঈশ্বৰে ভাল বস্তু খায় ন গতিকে ইয়াত ইমান লজিকটো লগাই থাকিব নালাগে চবেই জানে কি খাব লাগে কি খাব নালাগে ঈশ্বৰে যেতিয়া শুদ্ধ আত্মিক বস্তু গ্ৰহণ কৰে তেওঁৰ অংশ ৰূপত তেওঁৰ শিষ্য ৰূপত স্বৰূপাৰ্থতটো প্ৰভুৱে এইটো উল্লেখ কৰিছে স্বৰূপাৰ্থতটো জীৱাত্মা আত্মা একেই যিদৰে মহাৰাজ ভৰতে হিন্দু ৰাজক গৈছিল ৰঘুগণৰ ৰজা এই কথাটো হনুমন্তকো সুধিছিল শ্ৰীৰামচন্দ্ৰই তুমি যে ইমান মোক ভক্তি কৰিছা বোপাই তোমাৰ মোৰ মাজৰ সম্পৰ্কটো কি হনুমন্তই 3টা স্তৰত উত্তৰ দিছিল মানুহে আজিকালি হনুমন্ত ভক্তক ভক্তি খুব কৰিবলৈ ধৰিছে
অন্তত ইনষ্টাগ্ৰামত ৰিল চাই চাই হ'লেও হনুমান চালিচা দুই এষাৰ মুখলৈ আহিবলৈ ধৰিছে, হয় নে নহয়? আগতে হনুমান কিয় তাকো কয় সেইটো ডাঙৰ কথা আকৌ, যাতে বিপদ বা ভূত পেট নাহে, হয় নে নহয়? এইটো ভাৱ নহয় যে হনুমন্তৰ দৰে অকণমান ভক্তি পাম। নাৰায়ণ কবচ এইকণিকে উলিয়াইছে নহয়, উলিয়াই পেলাই পকেটত ভৰাই থৈ দিয়ে। মোৰ বোলে ভয় লাগে নহয়, এই ইয়াত ভৰাই থয়, নাৰায়ণ ওলাই আহিবলৈ নাপায়েই চাগে, তেনেকৈ নাৰায়ণ কবচ লয় নি? কি কৈছে তাকটোতো বুজিব লাগিব, হয়নে নহয়? ইভাগে লাগিলে মই ডিঙিত পিন্ধি ফুৰোঁ, লাভ নাই যদি তাৰ কথাখিনি ভাৱখিনি জীৱনত গ্ৰহণ কৰিব পৰা নাই। হনুমন্তই কি কৈছিল? বোলে প্ৰভু সেৱক ৰূপত মই আপোনাৰ দাস। বৰ ধুনীয়া কথা, সেৱক ৰূপত সকলো ঈশ্বৰৰ দাস, জীৱ ৰূপত মই আপোনাৰ অংশ, এইটোও বুজিব পাৰি, জীৱ ৰূপত সকলো ঈশ্বৰৰ অংশ, তত্ত্ব ৰূপত আপুনি ময়ে আপুনি, এইটো বুজিব নোৱাৰি, এইটো ব্যৱহাৰত সম্ভৱ নহয়। যিটো কথা মহাৰাজ ভৰতে কৰিছিল। মহাৰাজ পৰীক্ষিত 12 স্কন্ধ ভাগৱত শুনাৰ পিছত শেষত কৈ দিলেগৈ, বোলে মই পৰমাত্মা আত নাহিগে সংশয়। নিজকে পৰমাত্মা বুলি কৈ দিলে, কাৰণ ঈশ্বৰটোতো এজনেই, শৰীৰটোত আছে কাৰণে ভেদ দৃষ্টি। যেতিয়া শৰীৰটো নাথাকেগৈ, ব্ৰহ্মা অনুভৱ হৈ যায়, তেতিয়া আৰু পাৰ্থক্য নাথাকেগৈ পৰমাত্মা আৰু আত্মাৰ মাজত, সেইটো অনুভৱত সম্ভৱ নহয়। সেইকাৰণে আমি দ্বৈতবাদৰ দৰ্শনটো ব্যৱহাৰত মানে ফ'ল' কৰোঁ, যে জীৱাত্মা ঈশ্বৰতকৈ বেলেগ, কাৰণ লৌকিক আচৰণত সেইটো সম্ভৱ নহয়। লৌকিক আচৰণত এই মই পৰমাত্মা বুলি ক'লে সেইটো মোহত পৰিব। সেইকাৰণে আমি ইয়াত জীৱৰূপত ভিন্ন, কিন্তু তত্ত্বৰূপত জীৱাত্মা পৰমাত্মা একেই। এতিয়া চাওক, ঈশ্বৰে ভাল কথা কয়, ভাল বস্তু কয়, তৃতীয়তে ঈশ্বৰে ভাল কাম কৰে, ময়ো ভাল কাম কৰিম। প্ৰতিকূলস্য বৰ্জনম, ঈশ্বৰৰ প্ৰতিকূলতাখিনি ত্যাগ কৰা। বেয়া কথা আগতে অসুৰবিলাকেও নকৈছিল, হয় নে নহয়? মাক দেউতাকৰ নামত গালি নাপাৰে নহয়। কোনোবা অসুৰক গালি পৰা দেখে? মানুহেহে পায়। মাক দেউতাকৰ নামত পাৰে, ককাই ভাইৰ নামত পাৰে, হয় নে নহয়? শাহুৱে শহুৱেকৰ নামত পাৰে, একদম PhD। আশীৰ্বাদ দিবলৈও কিতাপখন পঢ়িব লাগে, গালি দিবলৈ পঢ়িবও লাগিব, নহ'লে বিয়াখনত যদি মৰা হকমৰ আশীৰ্বাদটো দি দিয়ে তেতিয়াহ'লেতো সকলো চেচ, হয়নে নহয়? কাৰোবাৰ মংগল কামনা কৰিলেও কিতাপখন পঢ়িব লাগে, অমংগল কামনা কৰিবলৈ একো কৰিব নালাগে, তাত চবৰে PhD। ঈশ্বৰে মুখখন দিছে, ভাল কথা ক'ব লাগে, হয় নে নহয়? সেইকাৰণে গালি বকিব নালাগে এইখন মুখেৰে। বাকীসকলৰ কথা নকওঁ, বৈষ্ণৱ মাৰ্গত থকাসকলৰ বাবে লাগে, হয়নে? অসুৰবিলাকেই কোৱা নাছিল, মই কিয় ক'ম? কুকুৰক দিয়া থালখনক মানুহক খাবলৈ দিব নোৱাৰি নহয়। কুকুৰক দিয়া থালখনক যেতিয়া, এইটো বৰ শুনিবলৈ কঠোৰ লাগে। আমি চোন কৈছোঁ কুকুৰতো আত্মা আছে, ভগৱান আছে, হয় নহয়? বৰ সুন্দৰ কথা এটা আছে, ইউ কেন বি ফুল অফ লাভ এণ্ড কাইণ্ডনেছ বাট ইউ কেনট শ্লিপ নেক্সট টু এ মেড ডগ। মানে আপুনি সম্পূৰ্ণ কৰোণাময় দয়াৰ সাগৰ হ'ব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কাষতে বলীয়া কুকুৰটালৈ আপুনি শুব পাৰিব, হয় নহয়? কুকুৰটোৰ ভিতৰতো আত্মা ৰাম আছে, শুদ্ধ কথা, তাৰ অৰ্থ এইটো নহয় ৰাম কুকুৰটোৱে খেদা মাৰি আহিলে কৃষ্ণ দণ্ডৱত প্ৰণাম, তেতিয়া সি দণ্ডৱত প্ৰণাম কৰি দিব, পিঠিটো সুধাই নেৰে নহয়, হয় নহয়? সেইকাৰণে স্থান কাল পাত্ৰভেদে সকলো কথা। তাতো যদি বোলে নহয়, পৰম বিৰক্তৰ স্থিতিত অৱশ্যে এই কণ্ডিশ্যনটো নাথাকেগৈ। যিজন পৰম বিৰক্ত হৈ যায় ন, তেওঁ বাঘটোৱে সিংহটোও খেদা মাৰি আহিলেও তেওঁ তাত নিৰবিচ্ছিন্ন ৰূপত অৰ্থাৎ নিৰাসক্ত ভাৱতে সেই তাত স্থিত হ'ব। সেইকাৰণে সেই বাঘটোৱে সিংহটোৱে তেওঁক একো প্ৰভাৱ নেপেলায়। উদাহৰণ আছে, ঋষিমুনিবিলাক আগতে জংঘলতে ঘূৰি ফুৰে, ক'ৰবাত শুনিছিলে আমুক ঋষিক বোলে বাঘে খালে পায়, আমাৰ পোহনীয়া কুকুৰটোৱে মানুহক খাই পেলায়। সেইবিলাকটোতো গোটেই জংঘলতে ঘূৰি ফুৰিছিল। ক'ৰবাত শুনিবলৈ পাইছেনে আমুকক বোলে সাপে, আমুকজন ঋষিক বোলে সাপে খুটিলে, আমুকক বোলে বাঘে খালে, বাঘে আঁচুৰিলে? নাই, কাৰণ তেওঁলোক এনেকুৱা এটা স্থিতিত আছিল ন, সেই স্থিতিটোত পশুত্বৰ ভাৱ থকা জীৱটো তেওঁলোকৰ সন্মুখত গৈ শান্ত হৈ গৈছিলগৈ। সেইটো এটা বেলেগ স্থিতি। প্ৰতিকূলস্য বৰ্জনৰ ক্ষেত্ৰত, গতিকে বেয়া কৰ্ম, বেয়া খাদ্য, খাদ্যৰ কথা ক'বলৈ গ'লে মানুহে বেয়া পায় আৰু, হয় নহয়? কিন্তু বৰ বেছিকৈ ক'বলৈও নাযাওঁ, সময়ো বৰ বেছি নাই। আচল কথাটো হ'ল কি, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। ঈশ্বৰে শৰীৰটোৰ ভোক নিবৃত্তিৰ বাবে ইমানখিনি ভোজন প্ৰকৃতিত উপলব্ধ কৰিছে যে কাৰো হিংসা আচৰণ নকৰাকৈ মোৰ পেটৰ ভোকটো নিবৃত্তি হয়। গতিকে পৰাপক্ষত তাৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল। অসুৰবিলাকেও জীৱ বিলুপ্তি কৰা নাছিল। অথনি ওলাইছিলে ন, যেতিয়া দণ্ডকাৰণ্যত গৰুৰ, মানুহৰ, ঋষিমুনিসকলৰ মঙহ দেখিছিল, ক্ষমা কৰিব, হাড়বিলাক দম দেখিছিল। এতিয়াতো তেনেকুৱা কণ্ডিশ্যন নাই হোৱা। এতিয়া 25% জীৱ বিলুপ্তিৰ পথত। অসুৰবিলাক থাকোঁতে শুনিবলৈ পায়নে জীৱ বোলে বিলুপ্তি হৈছে? ঋষিমুনি বোলে মাৰি কাটি বোলে বিলুপ্তি কৰি দিলে? নাই হোৱা, বহুত ভাল আছিল। আমি বিলুপ্তি কৰি পেলাইছোঁ জিভাখনত লাগি লাগি, বোলে গোটেই পৃথিৱীখনতে হৈছে। নাই হোৱা, সেইটোতো ভ্ৰম। লাহে লাহে আকৌ সেইটো দিশলৈকে গৈছে।
আমাৰ দ্বাৰাতো আমাৰ বৈষ্ণৱ সমাজ লাগি থাকে সাধা পেকেটটোত মই খোলাকে কৈ দিছোঁ সেইকণৰ পৰা উঠিবগৈ নোৱাৰে বাহিৰত মানুহে গ'লে মানে এনেকুৱা লাগে যিবিলাক তীৰ্থলৈ এই কাৰণেও যাব লাগে তাত বাহিৰৰ কিছুসকল মানুহে এনেকুৱাকে মানে ভক্তি কৰিছে নিমখ নাখালে কিটো থাকিলে বাৰু মিঠা নাখায় ক'বলৈ ভাল সোৱাদৰ নামত যদি নিমখ কণো নাখায় বোলে গোটেই জীৱনটো উপভাগ গ্ৰহণ কৰিছে ধেমালি কথা নে কি পাইছে তেতিয়াহ'লে ফ'ৰ্ড কোম্পানীৰ মালিকে যে ইমান হাজাৰ টকা খৰচ কৰিছে নিজৰ নামো সলাই ল'লে অম্বৰীশ দাস আৰে অম্বৰীশ দাস মহাভক্ত অম্বৰীশৰ নামেদি হয়নে নহয় কিবা এটাতো পাইছে এপল কোম্পানীৰ মালিক ষ্টিভ জব মৰাৰ পিছত তেওঁ পত্নী যে কুম্ভ মেলাত যে গা ধুবলৈ আহিছিল কি দৰকাৰ কিবা এটা পাইছে ন ক'ব সেইটো বিচৰা হৈছে ইয়াত যে কিবা এটা শান্তি আছে আধ্যাত্মিকতাৰ যেতিয়াই প্ৰসংগ আহে ন চব ইয়ালৈকে ইউটাৰ্ণ ল'বলগীয়া হয় আনকি যীশু খ্ৰীষ্টলৈকে অল্ড টেষ্টামেণ্টে হওক নিউ টেষ্টামেণ্টে 12 বছৰ কাল বাইবেলত উল্লেখ নাই হয় নে এতিয়া অলপ দিন যোৱা মাহতে আপোনাৰ যীশু খ্ৰীষ্টৰ পাৰ্থিৱ শৰীৰ মেৰিয়াই থোৱা যিখন কাপোৰ DNA টেষ্ট কৰা গৈছে তাত 48% DNA ইণ্ডিয়ান DNA লগত মেচ কৰে মইতো ক্লেইম কৰিব বিচৰা নাই যে যীশু খ্ৰীষ্ট ভাৰতীয় মূলৰ মানুহ সেইটো বেলেগ এটা কথা কিন্তু ক'ব এইটো বিচৰা হৈছে যেতিয়াই আধ্যাত্মিকতাৰ প্ৰসংগ আহে ন গোটেই মানুহখিনি ইয়ালৈকে আৰু যেতিয়া উপনিষদ প্ৰথম ছপেনহাৱাৰে পঢ়িবলৈ মূৰৰ ওপৰত লৈ দৌৰিছিল যেনেকৈ আৰ্কিমিডিছে ইউৰেকা বুলি চিঞৰিছিল যে জীৱনৰ সাৰ পাই গ'লো আমাৰ মানুহ লাগি থাকে বোলে ইমান কথা আমি মনত ৰাখিব আজি পৰা 70-80 বছৰ আগতে অপেনহেইমাৰৰ মুখত গীতাৰ শ্লোক ওলাইছিল আমাৰ মানুহৰ মুখত নোলাই কিয় চৰ্চাৰ অভাৱৰ কাৰণে হয় নহয় আপোনালোকে কৰি ৰাখিছে সেইকাৰণে ভালে তাৰ প্ৰতীকটো গম পোৱা যায় নহয় আমাৰ ফালে ফুটটো ল'বলৈও বেয়া পায় সঁচা কথা খোলাকে কৈ দিছোঁ মই ইয়াত আপোনালোকৰ মুখকেইখনলৈ চাই ভাল লাগিছে এই বোলে ইমান দেখুৱাই ভক্তি নহয় এইটো লাগে আৰু দেৱকৰ্ম পিতৃকৰ্ম গমনা কৰা আনকি তিলকবিহীন মস্তক চোৱাটোতো খোলাকৈ ক'বলৈ গ'লে শ্মশান তুল্য সিমানখিনি ক'বলৈ গ'লেতো এতিয়া প্ৰসাৰ হৈছে না এপাত লিখকচোন হয় নহয় লিখিবলৈ টপিক এটা চলিব লাগিব মানে দি দিছোঁ আৰু এতিয়া চাওক যে কোনোবাই মানে নামানে নিজৰ কথা কিন্তু কিছুমান ব্যৱস্থা এইটো সংস্কৃতিত গ্ৰহণ কৰি থকা হৈছে কৃষ্ণক গ্ৰহণ কৰাৰ লগে লগে কৃষ্ণৰ নামটো দিয়া ঋষি গৰ্গকো গ্ৰহণ কৰিব লাগিব হয় নহয় গৰ্গ ঋষিক মই নামানো কৃষ্ণক মানিম এইটোতো নহয় তেওঁলোকে বহুতখিনি ত্যাগ কৰি থৈ গীতা ভাগৱত দি থৈ গৈছে আৰু নালন্দা বিশ্ববিদ্যালয়টো জ্বলাই দিছিল 500 বছৰ আগতে মহাপুৰুষে কিমান কষ্ট গছৰ পাত দেখিলে হাঁচি পাত দেখিলে লিখি দেখুৱাওকচোন সাধাৰণ মানুহ এজনে গছৰ বাকলি এৰুৱাই আনক শুকুৱাওক জোখত কাটক পানীত তিয়াওক নহয়নে শিল মাৰি মিহি কৰক ইমান ডাঙৰ ডাঙৰ গ্ৰন্থ লিখিলে এতিয়া বগা কাগজখিলা শান্তিয়ে পঢ়িবলৈ সময় নাই ভাগৱতটোতো মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে বহুত পাছত আহে কিন্তু ভাগৱতৰ আগতো মহাপুৰুষ লিখিত ভক্তি ৰত্নাকৰ ভক্তি ৰত্নাৱলী ভক্তি প্ৰদীপ কিন্তু আমাৰ গ্ৰাম্য সমাজত সেইবোৰ নপঢ়ে সাধাৰণতে সকামে নিকামে মানে গীতা ভাগৱতেই চলি থাকে যে চলি যায় সাধাৰণ অসমীয়া মানুহ এজনক সুধিবচোন ৰত্নাৱলী দেখিছেনে ৰত্নাকৰ নাই দেখা সেয়া বাদ দিয়ক অসমীয়া কেলেণ্ডাৰখনো চিনি নাপায় তিথি বাৰ নক্ষত্ৰ চোৱা চিতা কৰাজনলৈ থৈ দিলে চিনি নাপায় ন আজিকালি ল'ৰা ছোৱালী আৰু সেইবিলাক নিজৰ ৰুট হয় গুৰিটো হয় প্ৰতিটো কথাৰ ভক্তিৰ সৈতে এটা সম্পৰ্ক আছে বাৰু কথাবিলাক ক'লে আৰু ঢেৰ বহুতলৈ গুচি যায় আকৌ যেন তেনে ঘূৰাই আনিছোঁ আৰু প্ৰতিকূলেশ্ব বৰ্জনম বেয়া কৰ্ম কি কাৰোবাক হিংসা কৰাটো কপটতা কৰা নহয় জানো বিদ্বেষ আচৰণ কৰাটো এইকেইটা কথা আঁতৰি থাকিলেতো ঈশ্বৰৰ ভক্তিয়ে কৰি আছে ঈশ্বৰে পিছটো এৰিলে কৰ্মই পিছটো নেৰে নহয় ভকত হোৱাটো ডাঙৰ কথা নহয় ভকত হৈ থকাটো ডাঙৰ কথা হয় নহয় হাজৰ কথা তথনি ওলাইছিলে পটককৈ মই পাহৰি থাকিলোঁ ৰাৱণে সীতাক শৰণ কৰিবলৈ যাওঁতে সীতা দেৱীক শৰণ কৰিবলৈ ঋষি হৈ গৈছিল নহয়নে কিন্তু ৰাৱণ ঋষি হৈ থকা নাছিল হয়নে নহয় ভক্তি আৰম্ভ কৰাটো ডাঙৰ কথা নহয় ভক্তি কৰাটো ডাঙৰ কথা নহয় ভক্তি কৰি থকাটো ডাঙৰ কথা মেইনটেনেন্সটো লাগে বুজোতেতো সম্যক ধাৰণা সকলোৰে মনত আছে কিন্তু তাক বৰ্তাই লৈ যোৱাটো ঈশ্বৰে পিছটো এৰিলেও কৰ্মই পিছটো নেৰে বুলি কিয় কোৱা গৈছে নেৰে ন আমি ঈশ্বৰক কৰোণাময় বুলি আটাইতকৈ কঠোৰো ঈশ্বৰ তাতকৈ কঠোৰ কোন আছে নিজৰ ঘৰৰ মানুহকেইটাকে সোধাই নেৰিলে জয় বিজয় 3টা জন্মৰ কাৰণে পঠিয়ালে ন ক্ষমাও কৰিলে হ'ব আৰু দিয়া ভুল হ'ল তথাপি নুভোগাকে আছে জানো ক'ব পাৰিলেহেঁতেন মোৰে ঘৰৰ মানুহ বাদ দিয়া থোৱা নাই কোৱা আৰু ঈশ্বৰতকৈ বেঙাও কোনো নাই আকৌ বাকী কোনো দেৱী দেৱতা বেঙা নহয় ভগৱান কৃষ্ণ বেঙা দুখ নধৰিলেই হয় আৰু কৈছোঁ আৰু কিয় বেঙা জানেনে আপুনি এটা কথা চাওক যাৰ ঘৰত কুঁৱাৰ ভিতৰত দধি দুগ্ধ থোৱা গৈছিল আজিও আছে বৃন্দাবনৰ নন্দগাঁৱত কুঁৱাৰ ভিতৰত থৈছিল 1 লাখ গৰুৰ বাপেকৰ 1 লাখ গৰু আছিল নন্দ মহাৰাজা সেইকাৰণেতো নন্দ কোৱা যায় আৰু সেইজনৰ ঘৰৰ ল'ৰাটোৱে লোকৰ ঘৰত কি চুৰ কৰিবলৈ যায় ইমানটো টেকেলিত থকা দধি দুগ্ধ খোজা নহয় কি হ'ব আপুনিয়ে কওকচোন আৰু লগতে অকণ বেঙাও
কিয় বেঙা? নিজে বান্ধ খাই আছে, আনে বন্ধা নাই, নিজৰ মাকেই বান্ধি থৈছে, উৰালটো আতি আতি বান্ধি থৈছে, ঘাঁহযোৰ লগাই চুচুৱাই চুচুৱাই কলৈ নিছে? অৰ্জুন গছ দুজোপা ওচৰলৈ। বুলি এই দুজন বহুত ৱেটিং লিষ্টত আছে, এতিয়া মুক্ত কৰিব লাগে আৰু। আমিও ৱেটিং লিষ্টত আছো ন, 84 লক্ষ পাৰ কৰি। নলকুবেৰ আৰু মণিগ্ৰীবেটো অভিশপ্ত হৈছিল অৰ্জুন গছজোপাত, লগাই পেলাই ঘাঁহযোৰ উঘালিছে, তাৰপিছত গছ দুজোপা উঘাল খাই পৰিছে নলকুবেৰ। আৰু সেইকাৰণে সেই কৃষ্ণ কৰোণা সিন্ধু, নিজে বন্ধনত থকাৰ পাছত যি আনৰ মুক্তিৰ কথা চিন্তা কৰে, কৃষ্ণ সেইকাৰণেই শ্ৰেষ্ঠ, হয়নে না? ৰক্ষিষ্য ভীতি বিশ্বাসু গৌতুপ্তে বৰণ মেথা, একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে, আমি কোনো কাৰো নিয়ন্ত্ৰক নহয়, হয়নে নহয়? আমি চেষ্টা কৰোঁ কি আমি নিজৰ পৰিয়ালটোক, সমাজখনক নিয়ন্ত্ৰণ কৰিবলৈ, নিয়ন্ত্ৰণ নহয় নহয়, কোনেও কাৰো কথা নুশুনে। ইয়াত এটা পৰিৱেশ আছে কাৰণে শুনি আছে, বাকী ঘৰখনলৈ চাওকচোন, কোনেও কাৰো কথা নুশুনে। শ্ৰৱণত বৰ সমস্যা আছে। ঘৰখনত কেতিয়াবা মাক দেউতাকে ল'ৰা ছোৱালীৰ কথা নুশুনে, ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনে, শ্ৰৱণৰ অভাৱ। শিক্ষানুষ্ঠানটোত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কথা নুশুনে, ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ কথা কেতিয়াবা নুশুনে, চৰকাৰে জনতাৰ কথা নুশুনে, জনতাই চৰকাৰৰ কথা নুশুনে। ইয়াতো একেটা কণ্ডিশ্যন, ভক্তই ভগৱানৰ কথা নুশুনে, ভগৱানে ভকতৰ কথা নুশুনে, হৈ যায় ন? ভাবো কিবা এটা হয়গে, কিবা এটা তেওঁ কৈছে, কিবা এটা কৰোঁগে, কিবা এটা, তাৰ মাজতো যে শুনি আছে, এইটো বহুত ডাঙৰ কথা। কিবা এটা সম্পৰ্ক আছে, নহ'লেতো বাকী কোনেও কাৰো কথা নুশুনে, হয়নে? কিবা এটা ৰিলেশ্যন আছে, এইটো কামবোৰ আৰু আমি কিমান ক্লিয়াৰ কৰিব পাৰোঁ, শৰণ ভক্তিয়ে সেই ধাৰাটো আনি দিয়ে। গতিকে শৰণৰ প্ৰথম সংকল্পত অনুকূলখিনি গ্ৰহণ, দ্বিতীয়তে প্ৰতিকূলতাখিনি বৰ্জন, তৃতীয়তে ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কথা সেইটো গ্ৰহণ, চতুৰ্থতে ঈশ্বৰে যে একমাত্ৰ অভিভাৱক। ইয়াত কোনো কাৰো অভিভাৱক নহয় নহয়, শুনিবলৈ বেয়া লাগে আৰু। আমি পিতৃ মাতৃ ভাতৃ যিখিনি কৈছোঁ, চব ঋণ আদায় কৰিবলৈ আহিছে, হয় নহয়? এইটো সম্পৰ্ক আমি কিয় আছোঁ? আমি নিজৰ ঋণ পৰিশোধ কৰিবলৈকে এইটো সম্পৰ্ক পোৱা গৈছে। সময়ত ঋণ পৰিশোধ হ'ব, চব জেগাত গুচি যাব, হয় নহয়? লগততো একে নাযায়, এইটো যাত্ৰা মাটিৰ পৰা মাতিলেহে। যি খাইছোঁ পেটত পৰিছে, অন্নৰ পৰা ৰক্ত মাংস মেদ অস্থি মজ্জা, পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্থিৰজ, দুইটা একেলগ হ'ল গৰ্ভ সংস্কাৰ, 9 মাহ 10 দিন বিকাশ হ'ল, শিশুকাল, বাল্যকাল, প্ৰাপ্তবয়স্ক, বৃদ্ধ। এদিনটো সকলোৱে এৰিব লাগিব, এৰি পেলাই এইটো কলৈ যাব? যিডৰা মাটিৰ পৰা খেতি কৰি খাইছিলোঁ সেইডৰালৈকে যাব। লগত সংস্কাৰ কি যাব? কি খালোঁ, কি কলোঁ, কি কৰিলোঁ। সংস্কাৰত দ্বিজ উচ্যতে ন, সংস্কাৰী হ'লে তেওঁ দ্বিজ হয়। আই কাৰ্ড দেখুৱাই কোনো পাছ হৈ যাব নোৱাৰে। আমি পাপ ধুবলৈ গংগাত যাওঁ, পিতামহ ভীষ্মটো গংগা পুত্ৰ আছিলে, ক'ব পাৰিলে নাই বাৰু মই 12 বৈষ্ণৱৰ ভিতৰত এজন, কি হয় এইখন কৰ্মফল ভুগি পেলাইছে, মোক যাবলৈ দিয়া নাই কোৱা ন? কৰ্মফল ভোগাটোৱেই দেখুৱাইছে। নাজানি ভুল কৰিলে সমাজতহে ক্ষমা, প্ৰকৃতিত নাই। সৎকৰ্মই হওক অসৎকৰ্মই হওক, ভোগাৰ বাহিৰে তাক পৰিত্ৰাণ হোৱাৰ বেলেগ কোনো মাধ্যম নাই। সেইকাৰণে কৰ্মটো ভাল হ'ব লাগে। কৰ্মটো যদি বেয়া হয়, তেতিয়াহ'লে দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ চৰ্মচক্ষুৰে ঈশ্বৰক দেখাৰ পাছতো পৰিৱৰ্তন হ'ব পৰা নাছিল। কিয়? হ'বতো লাগিছিল অকণমান। ভাৱটো যে শুদ্ধ, ভাৱ কেতিয়া শুদ্ধ হ'ব? যেতিয়া কৰ্ম শুদ্ধ হ'ব, হয়নে? সেইবাবে কোৱা হৈছে ঈশ্বৰে পিছটো এৰিলেও কৰ্মফলটোৱে পিছটো নেৰে। সেইকাৰণে ভাল কাম কৰিব লাগে, বেয়া কামটো এৰিব লাগে। পঞ্চমতে কি ক'লে? ঈশ্বৰৰ সন্মুখত দাস্য ভাৱ। এইটো আকৌ বহুত দুৰ্লভ ভাৱ। জানো বুলি ক'বলৈ পটককৈ পাৰি, নাজানো বুলি ক'বলৈ গোটেই জীৱনটোও কম হয়, হয়নে নহয়? দাস্যতাৰ আটাইতকৈ উদাহৰণটো এই তৃণ্যডাল। শিক্ষাস্তকত বৰ সুন্দৰ শ্লোক এটি আহে, তৃণাদীপি চুচি তেনো তৰু দিব সহিষ্ণু না অমানি না মানদিন কীৰ্তনীয় সদা হৰিহি। নিজকে তৃণতকৈ হীন বুলি ভবা। দুবৰীৰ উৎপত্তি সমুদ্ৰ মন্থনৰ পৰা, অমৃতৰ গুণ আছে। আমি মাংগলিক কৰ্মত ব্যৱহাৰো কৰোঁ, কিন্তু গছকিয়েতো ঘূৰি ফুৰোঁ, হয় নহয়? নিজকে সেই তৃণডালিৰ দৰে বুলি ভবা। তৰু দিব সহিষ্ণু, বৃক্ষৰ দৰে সহিষ্ণু হোৱা। অমানিনা মানদিন, কেতিয়াও মান নিবিচাৰি আনক মান দিহে। কাৰণ প্ৰকৃততে মানৰ অধিকাৰী ব্যক্তি নহয়, মানৰ অধিকাৰী ব্যক্তিত্বহে। সাপ এটা যদি মোৰ বিচনাৰ তলত সোমাই থাকেগে, মই তাক ঈশ্বৰ নেদেখোঁ। দেখিব জানো? বিচনাৰ তলত যদি মই কামনা কৰা নাই, কৈছোঁ আৰু, সেই একেটা সাপে যদি নামঘৰ মণিকূটৰ ভিতৰত সোমাই থাকে, তেতিয়া আকৌ ভাবিব কিবা এটাৰ ওপৰত কিজানি ঈশ্বৰে আহিছে। আমাৰ তাত এবাৰ হ'ল, ক'ব নাপায় আৰু নিজৰ জেগাৰ কথা, 7 দিনীয়া ভাগৱত, অখণ্ড ভাগৱত পাতিলে। আমাৰ ফালে আকৌ কি কৰে মানে, বুজি পায়ে আপোনালোকেও, এই ভক্তি সৰোবৰ বুলি গা গজেন্দ্ৰৰ দৃশ্যটো মানে মূৰ্তি স্থাপন কৰি অধিবাসৰ দিনা অকুমাৰী মানে ছোৱালীৰ হতুৱাই পানী আনয়ন কৰি মানে সেই জল স্থাপন কৰে আৰু ভক্তি সৰোবৰ বুলি যে কয়, এনেকৈ আৰ্হিটো স্থাপন কৰে। 5 নে 6 নম্বৰ দিনা কি হ'ল, কিবা কাৰণত এই ভক্তি সৰোবৰ বুলি যিখিনি পানী জমা আছে তাত মাছ এটা ওলাই থাকিলে। নিউজতো ওলাইছিলে এইটো, ঈশ্বৰৰ মহিমা বোলে কিজানি মৎস্য উভতে অৱতাৰ হ'ল।
নামঘৰৰ ভিতৰত ওলালে কাৰণে মৎস্য অৱতাৰলৈকে সংজ্ঞা তিনিআলি মূৰত ওলাব লাগিছিল, গাদী পৰিলেহেঁতেন। মানে সন্মান কাৰ আছে? স্থিতিৰ। সাপটো মোৰ বিচনাৰ তলত ওলাইছে, মোৰ ঘৰত সোমাবলৈ গৈছে কাৰণে তাক মই শত্ৰু বুলিয়ে ভাবিছো। গোসাঁই ঘৰত সোমালে ঈশ্বৰ, কিবা এটা ৰূপত কিজানি আহিছে। জন্তু বুলি ক'লেতো মই ভাল নাপাওঁ। সিংহ পুৰুষ বুলি ক'লে উফন্দি যাবা, সিংহ পুৰুষ বুলি কৈছে, আল্টিমেটলি জন্তু বুলি এইটো কৈছে। সন্মান সেই সিংহটোৰ নাই, সিংহটোৰ স্থিতি